মই সদায় চাই থাকো যিসকলে ফ্লাইঅভাৰ কেইখনক সমালোচনা কৰে তেওঁলোকে কেতিয়াও ফ্লাইঅভাৰৰ তলেদি নাযায় তেওঁলোকে সদায় ফ্লাইঅভাৰৰ ওপৰেদি যায় আৰু যেতিয়া তেওঁলোক ফ্লাইঅভাৰৰ ওপৰেদি যায় তেতিয়া মই গৌৰৱ অনুভৱ কৰোঁ যে মোক গালি দিয়া মানুহৰো পেট্ৰল অন্তত মই বচাইছো তেওঁলোকৰ অলপ হলেও কামত হিমন্ত বিশ্ব শৰ্মা আহিব পাৰিছে শ্ৰদ্ধা ৰাইজ এজন সংসদে বাধা দিব চেষ্টা কৰিলে কিন্তু আজি আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত যোৰহাটতো আমি তৃতীয়খন ফ্লাইঅভাৰ আমি আৰম্ভ কৰি দিম যেতিয়াই মানুহে বাধা দিয়ে যেতিয়াই পেপাৰে পত্ৰে সমালোচনা কৰে মোৰ গাত এটা অদ্ভুত কৰবাৰ পৰা শক্তি আহি যায় যে আৰু দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে যিসকলে কিয় ফ্লাইঅভাৰ বনাইছে বুলি মোক সমালোচনা কৰে তেওঁলোকক মই এটাই উত্তৰ দিম যে অসমৰ চাৰিওফালে মই ফ্লাইঅভাৰ বনাম এক জায়গাত নহয় আপোনালোকে যদি মোক এটা দিন গালি পাৰে কিয় ফ্লাইঅভাৰ বনাইছে পিছদিনাখন মই দুখন ফ্লাইঅভাৰ চেংচন কৰি দিম গতিকে কাৰণ অসমৰ ৰাইজে উন্নতি বিচাৰে অসমৰ ৰাইজে বিকাশ বিচাৰে তাৰ প্ৰমাণ কোনোবাই যদি চাব খোজে আজি ৰাতি 12টা বজালৈকে ইয়াত থিয় হৈ থাকক যিমান ল'ৰা ছোৱালী আহিব সেলফি উঠিব হিয়ে প্ৰমাণ কৰিব যে অসমৰ ৰাইজে উন্নতি বিচাৰে যিসকলে এইবিলাক কথা লিখে তেওঁলোক ছ'চিয়েল মিডিয়াত থাকিব আৰু যোনে ফ্লাইঅভাৰ বনাব ৰাস্তা স্কুল হস্পিটাল বনাব তেওঁলোক ৰিয়েল ৱৰ্ল্ডত থাকিব মানুহৰ হৃদয়ত থাকিব আৰু যোন মানুহৰ হৃদয়ত থাকে যোন মানুহৰ অন্তৰত থাকে যোন মানুহৰ বুকুৰ মাজত থাকে তাক কোনো সমালোচনাই মানুহৰ পৰা পৃথক কৰিব নোৱাৰে তাক মই বিশ্বাস কৰোঁ মই সদায় চাই থাকো যিসকলে ফ্লাইঅভাৰ কেইখনক সমালোচনা কৰে তেওঁলোকে কেতিয়াও ফ্লাইঅভাৰৰ তলেদি নাযায় তেওঁলোকে সদায় ফ্লাইঅভাৰৰ ওপৰেদি যায় আৰু যেতিয়া তেওঁলোক ফ্লাইঅভাৰৰ ওপৰেদি যায় তেতিয়া মই গৌৰৱ অনুভৱ কৰোঁ যে মোক গালি দিয়া মানুহৰো পেট্ৰল অন্তত মই বচাইছো তেওঁলোকৰ অলপ হলেও কামত হিমন্ত বিশ্ব শৰ্মা আহিব পাৰিছে শ্ৰদ্ধা ৰাইজ এজন সংসদে বাধা দিব চেষ্টা কৰিলে কিন্তু আজি আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত যোৰহাটতো আমি তৃতীয়খন ফ্লাইঅভাৰ আমি আৰম্ভ কৰি দিম যেতিয়াই মানুহে বাধা দিয়ে যেতিয়াই পেপাৰে পত্ৰে সমালোচনা কৰে মোৰ গাত এটা অদ্ভুত কৰবাৰ পৰা শক্তি আহি যায় যে আৰু দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত